365 ডিজিটেল ৰাজ্যৰ প্ৰতিটো ব্লকত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে হিন্দু আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ চৰকাৰৰ হাতত এটা তথ্য আহি পৰিছে ৰাজ্যত হিন্দুৰ জনসংখ্যা হ্ৰাস আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে চৰকাৰৰ ওচৰত তথ্য আছে বুলিও তেওঁ উল্লেখ কৰিছে মুহূৰ্তত জনাম সবিশেষ ৰাজ্যৰ প্ৰতিটো ব্লকত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে আৰু হিন্দু আৰু মুছলমানৰ জনসংখ্যাৰ বৃদ্ধিক লৈ চৰকাৰৰ হাতত আছে তথ্য এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ তথ্য আছে বুলি উল্লেখ কৰিছে যে ৰাজ্যত হিন্দুৰ জনসংখ্যা হ্ৰাস পাবলৈ ধৰিছে আৰু মুছলমানৰ জনসংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে আৰু অসমত মুছলমান জনসংখ্যাৰ বৃদ্ধিক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ এটা ন অধ্যায় আৰম্ভ হৈছে আৰু মুছলমানক হিন্দুৱে বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি হৈ গৈছে এই কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু মুছলমানৰ পৰা হিন্দুৱে মাটি কিনাৰ পৰিমাণ বহুত কম অসমত জনসংখ্যাতে বংগমূলীয় মুছলমানৰ সংখ্যা বঢ়া নাই হিন্দুতকৈ বংগমূলীয় মুছলমানৰ সম্পদো বেছি হৈছে মুছলমানৰ জনসংখ্যাক বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰতিক্ৰিয়া আগবঢ়াইছে হিন্দুৰ পৰা এনে লোকে বহু পৰিমাণিত ভূমি ক্ৰয় কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু দ্ৰুতগতিত সম্পদো ক্ৰয় কৰিছে বংগমূলীয় মুছলমানে সম্পদ বেছি হোৱাটো ধ্বংসাত্মক কথা ৰাজ্যৰ প্ৰতিটো ব্লকত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে হিন্দু আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ চৰকাৰৰ হাতত তথ্য আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে তেওঁ উল্লেখ কৰিছে বহু কথা ৰাজ্যত হিন্দুৰ জনসংখ্যা হ্ৰাস পাবলৈ ধৰিছে মুছলমানৰ জনসংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ তথ্যও দাঙি ধৰিছে এই সন্দৰ্ভত অসমীয়া মানুহৰ আত্মসমৰ্পণৰ এটা ন অধ্যায় আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মুছলমানক হিন্দুৱে বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি হৈ গৈছে কিন্তু মুছলমানৰ পৰা হিন্দুৱে মাটি কিনাৰ পৰিমাণ বহুত কম মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট মন্তব্য অসমত জনসংখ্যাতে বংগমূলীয় মুছলমানৰ সংখ্যা বঢ়া নাই আৰু হিন্দুতকৈ বংগমূলীয় মুছলমানৰ সম্পদো বেছি হৈছে মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিস্ফোৰক মন্তব্য দিছে প্ৰতিক্ৰিয়া আগবঢ়াইছে হিন্দুৰ পৰা এনে লোকে আচলতে বহু পৰিমাণত ভূমি ক্ৰয় কৰিছে বুলি তেওঁ উল্লেখ কৰিছে আৰু দ্ৰুতগতিত সম্পদো ক্ৰয় কৰিছে বংগমূলীয় মুছলমানে সম্পদ বেছি হোৱাটো ধ্বংসাত্মক কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া আমি ডাঙৰ প্ৰতিক্ৰিয়া লাভ কৰিছো ৰাজ্যৰ প্ৰতিটো ব্লকত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে হিন্দু আৰু মুছলমানৰ জনসংখ্যাৰ বৃদ্ধিক লৈ চৰকাৰৰ হাতত তথ্য আহি পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা দাবী কৰিছে আৰু উল্লেখ কৰিছে বহু কথা ৰাজ্যত হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে অসমীয়া মানুহৰ আত্মসমৰ্পণৰ এটা ন অধ্যায় আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মুছলমানক হিন্দুৱে বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি হৈ গৈছে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া কিন্তু মুছলমানৰ পৰা হিন্দুৱে মাটি কিনাৰ পৰিমাণ কম হ'বলৈ ধৰিছে আৰু তাতে প্ৰকাশ পাইছে তাতে আচলতে প্ৰমাণ পোৱা গৈছে বুলি তেওঁ উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ তেওঁ কৈছে যে অসমত জনসংখ্যাতে বংগমূলীয় মুছলমানৰ সংখ্যা বঢ়া নাই হিন্দুতকৈ বংগমূলীয় মুছলমানৰ সম্পদো বেছি হৈছে এয়া ধ্বংসাত্মক কথা মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া এনেধৰণে প্ৰতিক্ৰিয়া দিছে হিন্দুৰ পৰা এনে লোকে বহু পৰিমাণত ভূমি ক্ৰয় কৰিছে কিন্তু বংগমূলীয় দ্ৰুতগতিত সম্পদো ক্ৰয় কৰিছে বংগমূলীয় মুছলমানে আৰু এই মুহূৰ্তত আমাৰ ওচৰত মন্তব্য আহি পৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁ কি কৈছে শুনাই ল'ব বিচাৰিছো I have a data of growth of Hindu and Muslim population between 2001 and 2011 you will see that everywhere the growth of Hindu population is coming down and Muslim population is increasing in every blocks of Assam. We have also started scrutinizing the land sale permission. Tate ami dekha paisu je Hindue Musolmanok bikri kora matir poriman bahut beshi aru Musolmanor pra Hindue kina bahut kom. Even Tinsukiar dore jilat হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা সংখ্যা বহুত কম তাৰ পৰা বুজা যায় আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে খিলঞ্জীয়া মুছলিম আছে তাত আমাৰ একো আপত্তি নাই কিন্তু জেনেৰেলি যদি আপুনি চাব যায়
তেতিয়াহ'লে দ্য ডেমোগ্ৰাফি যিটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশ্যনত হোৱা নাই, ৱেলথতো হৈ আছে। ইমান দিনে আমি ভাবি আছিলোঁ যে নাম্বাৰছত হৈছে, কিন্তু এতিয়া যিটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই, সম্পদতো হৈছে। তাৰ বিষয়ে মোৰ এটা প্ৰেছ কনফাৰেন্স মই কেতিয়াবা কৰিম। সংখ্যা আৰু সম্পদ দুইটাত হৈছে। সংখ্যাত হোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে, কিন্তু সম্পদত হোৱাটোৱে ই পুৰা এটা ডেষ্ট্ৰাকশ্যনৰ ছিগনেল কৰে। আগতে আমি গম নাপাইছিলোঁ, এতিয়া যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লাগে, গতিকে ডেটাবিলাক আমাৰ লগত আহি যায়। আৰু মইতো দেখা পাইছোঁ যে ডেমোগ্ৰাফি চেঞ্জেছ অকল সংখ্যাত হোৱা নাই, আমাৰ অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো দ্ৰুত গতিত হৈছে। মানে এক প্ৰকাৰ ক'ব গ'লে আমাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় এটা ইতিমধ্যে আৰম্ভ হৈছে। I have a data of growth of Hindu and Muslim population between 2001 and 2011. You will see that everywhere the growth of Hindu population is coming down and Muslim population is increasing in every blocks of Assam. We have also started scrutinizing the land sale permission. তাতে আমি দেখা পাইছোঁ যে হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি আৰু মুছলমানৰ পৰা হিন্দুৱে কিনা বহুত কম। ইভেন তিনচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা সংখ্যা বহুত কম। তাৰ পৰা বুজা যায়, আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে, খিলঞ্জীয়া মুছলিম আছে, তাত আমাৰ একো আপত্তি নাই। কিন্তু জেনেৰেলি যদি আপুনি চাব যায় তেতিয়াহ'লে দ্য ডেমোগ্ৰাফি যিটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশ্যনত হোৱা নাই, ৱেলথতো হৈ আছে। ইমান দিনে আমি ভাবি আছিলোঁ যে নাম্বাৰছত হৈছে, কিন্তু এতিয়া যিটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই, সম্পদতো হৈছে। তাৰ বিষয়ে মোৰ এটা প্ৰেছ কনফাৰেন্স মই কেতিয়াবা কৰিম। সংখ্যা আৰু সম্পদ দুইটাত হৈছে। সংখ্যাত হোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে, কিন্তু সম্পদত হোৱাটোৱে ই পুৰা এটা ডেষ্ট্ৰাকশ্যনৰ ছিগনেল কৰে। আগতে আমি গম নাপাইছিলোঁ, এতিয়া যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লাগে, গতিকে ডেটাবিলাক আমাৰ লগত আহি যায়। আৰু মইতো দেখা পাইছোঁ যে ডেমোগ্ৰাফি চেঞ্জেছ অকল সংখ্যাত হোৱা নাই, আমাৰ অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো দ্ৰুত গতিত হৈছে। মানে এক প্ৰকাৰ ক'ব গ'লে আমাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় এটা ইতিমধ্যে আৰম্ভ হৈছে।